পৰিৱেশ আপোনালোকে নিজে দেখিছে খোৱাঙতে নহয় সমগ্ৰ অসমত এইবাৰ বিজেপিক উৎখাত কৰিবৰ কাৰণে জনগণ একত্ৰিত হৈছে আৰু এই যিটো বিজেপিৰ পৰা পৰিত্ৰাণৰ কাৰণে যিটো ধুমুহা এইটো লাহে লাহে সুনামিলৈ পৰিৱৰ্তন হৈছে আৰু বিজেপিয়ে হওক বা হিমন্ত বিশ্ব শৰ্মা অতি চূড়ান্তভাৱে ভীতিগ্ৰস্ত সেইকাৰণে তেওঁলোকে নিৰ্বাচনৰ আগলৈকে তেওঁলোকে চৰকাৰী ধন ব্যৱহাৰ কৰি নিজৰ সকলো কেম্পেইনিং চলাইছে আনকি জনগণক দিব লগা জনকল্যাণকামী আঁচনিৰ ধন বিলাওঁতেও তেওঁলোকৰ নিজৰ ঢাকঢোল বজাবলৈ চেষ্টা কৰিছে যিটো কৰাটো উচিত নহয় আমাৰ বিৰোধী চৰকাৰ যেতিয়া হ'ব জনকল্যাণকামী আঁচনিৰ ধন পাবৰ কাৰণে দীঘলীয়া শাৰী পাতিব নালাগে বেলেগ বেলেগ ৰঙৰ ব্লাউজ পিন্ধিব নালাগে বেলেগ বেলেগ ৰঙৰ শাৰী বা চাদৰ পিন্ধিব নালাগে এয়া তেওঁলোকৰ প্ৰাপ্য অধিকাৰ তেওঁলোকৰ জনসাধাৰণে দিয়া কৰ কাটল খাজানা লাইটৰ বিল চিলিণ্ডাৰৰ দাম বৃদ্ধি বা যিটো লোন ঋণ তেওঁলোকে লৈছে তাৰ টকাৰে দিছে আৰু তেওঁলোকে তেওঁলোকৰ বিজেপিৰ নিজৰ ঢাকঢোল বজাই ভোট আৰ্জন কৰিবৰ কাৰণে তাক ব্যৱহাৰ কৰিছে এইটো এটা অন্যায় আৰু গণতন্ত্ৰৰ প্ৰতি ভেঙুচালি আৰু সাধাৰণ জনগণকো এক প্ৰকাৰৰ তেওঁলোকক এইটো ৰেগিং কৰা নিচিনা কথা এইটো চূড়ান্ত অন্যায় চৰকাৰ হ'লে আমি জনকল্যাণকামী আঁচনিৰ ধন পোনপটীয়াকৈ ঘৰত পাব একাউণ্টত পাব গতিকে এই যে ভীতিগ্ৰস্ততা আমি দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে নিৰ্বাচন এটা ফেজত পাতিছে সময় 13টা দিন দিছে যদিও নিৰ্বাচন আয়োগ স্বতন্ত্ৰ অনুষ্ঠান উচ্চতম ন্যায়ালয়েও বহুবাৰ কৈছে এইটো এটা বিজেপি দলৰ এটা পুতলাৰ দৰে তেওঁলোকে বিভিন্ন সময়ত কাম কাজ কৰে ব্যৱহাৰ কৰে আমি সন্দেহ প্ৰকাশ কৰা নাই কিন্তু তেওঁলোকৰ কাম কাজে আমাৰ সন্দেহ অকণমান ঘনীভূত কৰিছে আৰু এটা ডাঙৰ কথা যে নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট তেওঁলোকে আৰম্ভ কৰাৰ পাছতো দুটা নিয়ম আছে যিসকল ব্যক্তি প্ৰশাসনিক বিষয়া 3 বছৰতকৈ বেছি এখন জিলাত কাৰ্যনিৰ্বাহ কৰে তেওঁলোকক বদলি কৰিব লাগে এতিয়া মুখ্যমন্ত্ৰীয়ে নিজৰ অতি ঘনিষ্ঠ যিসকল ব্যক্তি আছে তেওঁলোকৰ যিটো মানে জিলা সলনি কৰিবলৈ সলনি কৰা নাই গৃহ জিলাত থাকিব নালাগে কিন্তু গৃহ জিলাতে ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰিছে এই কথা বতৰাবোৰৰ পৰা গম পোৱা যায় তেওঁলোক কিমান ভয়ত আছে গতিকে মই ভাবোঁ যে খোৱাং সমষ্টিতে নহয় সমগ্ৰ অসমত এবাৰ বিজেপি উৎখাত কৰিব ৰাইজে বিজেপিক ইয়াৰ পৰা সকলোৱে তেওঁলোকৰ যিটো অপশাসন ভ্ৰষ্টাচাৰী শাসন চলাইছে এফালে জনসাধাৰণৰ ওপৰত কৰ কাটলৰ বোজা মূল্য বৃদ্ধিৰ বোজা দি আনফালে সিন্ডিকেট কমিশ্যন ৰাজ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি এইবোৰ সকলো কৰি লুটি পুটি খাইছে জনজাতীয় মানুহকে ধৰি সাধাৰণ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ মাটিৰ অধিকাৰ কাঢ়ি বহুজাতিক পুঁজিপতি কোম্পানীৰ হাতত অৰ্পণ কৰিছে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল য'ত জনজাতীয় মানুহ থাকে আটাইতকৈ বেছি সুৰক্ষিত সাংবিধানিকভাৱে তাতো 50,000 বিঘা মাটি কাঢ়ি লৈ গৈ আম্বানী আদানী আৰু ৰামদেৱ গডৰেজক দিবলৈ উঠি পৰি লাগিছে 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰি নিদিলে যিসকল জনজাতি আছে তেওঁলোকৰ ষষ্ঠ অনুসূচী মতে পাব লগা প্ৰাপ্য অধিকাৰ নিদিলে চাহ জনগোষ্ঠীয় মানুহৰ 351 টকা মজুৰি বঢ়াই দিয়া নহ'ল মাটি দিম বুলি তেওঁলোকে আজিলৈকে মাটি নিদিলে পট্টা পাব বুলি কৈছে জুবিন দাক ন্যায় দিম বুলি নিৰ্বাচনৰ আগত ন্যায় নিদিলে তেওঁলোকক ভোট নালাগে বুলি কৈছে এতিয়া জনসাধাৰণক আমি আহ্বান জনাইছোঁ বিচাৰ আপোনালোকৰ ওচৰত বিজেপিয়ে আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে জুবিনদাৰ হত্যাৰ ন্যায় যদি নিৰ্বাচনৰ আগত দিব নোৱাৰোঁ মোক ভোট দিব নালাগে এতিয়া ৰাইজক কৈছোঁ যে মুখ্যমন্ত্ৰীৰ কথাৰ এই উত্তৰ আপোনালোকে কেনেকৈ 9 তাৰিখে দিয়ে আৰু দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী 3বাৰ আৰু 4বাৰ আহিছে দুয়োগৰাকী মিলি 7বাৰ অসমলৈ আহিছে এবাৰো তেওঁলোকে জুবিনদাৰ সমাধিলে জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় নহ'ল এটা ভাষণতো এবাৰো জুবিনদাৰ নাম স্মৰণ নকৰিলে এটাও পদ্ম বঁটা তেওঁলোকে নিদিলে আমি ভাৰতৰত্ন দিবলৈ কৈ আছিলোঁ গতিকে এইবোৰ যি অন্যায় কৰিছে সেই অন্যায়ৰ বিৰুদ্ধে জনগণ অতি শক্তিশালী ৰূপত আগবাঢ়ি আহিছে আমিও ক'ব খুজিছোঁ যে আমাৰ বিৰোধী চৰকাৰ হ'লে আমি সুশাসন দিম জনসাধাৰণে ন্যায় পাব এনেকৈ যিবোৰ জনকল্যাণকামী আঁচনিৰ ধন কৰি ল'বৰ কাৰণে তেওঁলোকে চেণ্ডেল খৰ যোৱাই ইমান বাট কৰি পাব নালাগে মানে দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নালাগে বেলেগ বেলেগ ব্লাউজ পিন্ধি ধন পাব আৰু জুবিনদাৰ ন্যায় 100 দিনৰ ভিতৰত আমি দিবলৈ আমি আমাৰ ফালৰ পৰা চেষ্টা থাকিম
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।